Very good evening, my dear student. Class 8 or ছাত্র-ছাত্ৰীসকলক তোমালোক সকলোকে মই আজিৰ আমাৰ এই ক্লাছটোলৈ স্বাগতম জনাইছো। তোমালোকে জানাই আমি তোমালোকৰ গণিতৰ 6.3 নম্বৰ যে তোমালোকৰ অনুশীলনী আছে এক্সাৰসাইজ আছে হেখিনি কৰি আছিলো আৰু আমাৰ পাঠটো যেখিনি কৰি আছো সেই পাঠটোৰ নাম হল বৰ্গ আৰু বৰ্গমূল। ইতিমধ্যে আমি 1 ৰ পৰা আৰম্ভ কৰি 4 লৈকে কমপ্লিট কৰিলো। আজি যেটো আমি আৰম্ভ কৰিব গৈ আছো ইয়া 5 নম্বৰখিনি আৰম্ভ কৰিব গৈ আছো। 5ৰ 1 নম্বৰৰ কোৱেশ্চনখিনি কি কৈছে তোমালোকে চাব পাৰা 8 15 আৰু 20 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গৰ সংখ্যাটো নিৰ্ণয় কৰা। ঠিক আছে, তেনেহলে আমি প্ৰথমে কি কৰিব লাগিব এনেকৈ আমি লিখিম 8 15 আৰু কিমান 20। ওকে, লিখিবনে কি কৰিব লাগিব আমি চাই আছো যে 8 টো হল জোড়া যুগ্ম সংখ্যা 20, তেনেহলে 2 ৰে যাব 2 4 গুণ 8, 15 না যায় 15 টো তেনেকৈ ৰাখিলো 2 10 গুণ 20। এতিয়া ইয়া যাব 2 দিবিনে যাব 2 দুগুণ 4, 15 না যায় 15 তেনেকৈ থাকিল 2 5 গুণ 10। ঠিক আছে, এতিয়া আকৌ মই 2 দি দিব পাৰো 2 1 কে 2 15 না যায় আৰু 5 না যায় 2 এৰে। ঠিক আছে, এতিয়া আমি যদি 5 দিয়ে দেও 1 না যায় 3 5 গুণ 15 5 1 কে 5। ঠিক আছে, হয়ে গল কমপ্লিট। 3 এটা আছে, তেনেহলে আমি কেনেকৈ লিখিব লাগিব আমি এনেকৈ লিখিব লাগিব 2 কিমানটা আছে 3টা 2 আছে এনে মই এনেকৈ লিখিম ইয়াতে লিখিছো। ঠিক আছে, 1 2 3 ইনটু 5 কেইটা আছে 5 এটা আছে ইনটু 3 কেইটা আছে এটা আছে, বাকি 1 বিলাক মই নিলিখিলো কাৰণ 1 ৰ কি নাই ভ্যালু নাই। ঠিক আছে, তেনেহলে 2 দুগুণ কিমান হয় 4, 4 দুগুণ কিমান হয় 8। ওকে, 8 হল 5 টা 40, 40 3 গুণ 3 4 গুণ কিমান হয় 12 হয়, 0 এটা আছে 0 এটা বহাই দিলো তেনেহলে 120। ঠিক আছে, 120 এটা পূর্ণবর্গ সংখ্যা নহয়। ওকে, কারণ 120 টো কেনেকৈ হল আমি চালো না ইয়াত। ঠিক আছে, 120 টো পূর্ণবর্গ সংখ্যা নহয়। এতিয়া ঘটনা হল জোড়া কোনটো আছে জোড়াখিনি আমি ফাইন্ড আউট কৰিব লাগে। এতিয়া চোৱা 2 2 এয়া জোড়া থাকিল। ঠিক আছে, এতে কোনখিনি জোড়া নাই এই 2 ৰ জোড়া নাই 5 ৰ জোড়া নাই 3 ৰ জোড়া নাই, তেনেহলে 5 দুগুণ কিমান হল 10, 3 10 কে কি হল 30। ঠিক আছে, অতএব মই লিখিম 120 সংখ্যাটো পূর্ণবর্গ সংখ্যা নহয়। এত সংখ্যাটো পূর্ণবর্গ সংখ্যা হবলৈ কিহেৰে পূৰণ কৰিব লাগিব কিমান হিচাপ কৰিলো এই জোড়াটো বাদ দি পিনে জোড়া বাদ দিলো 5 দুগুণ কিমান হল 10 হল আৰু 3 10 কে কিমান হৈ গল 30 হল। 30 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব। এতৰে হৰণ কৰিব লাগিব। ঠিক আছে, তোমালোকে মোক কোৱা তোমালোকে এইখিনি বুজি পাইছাৰে পোৱা নাই। মই ভাবো যে খুবে সহজ খুব ইজিলি আমি কৰিব পাৰিলো। 2 নম্বৰটো আমি গৈছো কৈছে 12 20 আৰু 25। ওকে, আৰু হৰণ কৰিব পৰা ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো নিৰ্ণয় কৰা। হৰণ কৰিব পৰা ক্ষুদ্ৰতম পূৰ্ণবৰ্গ সংখ্যাটো। ঠিক আছে, তেনেহলে মই আগৰ নিচিনাকৈ লিখিম 12 20 আৰু 25। 2 ৰে যাব 2 6 গুণ 2 6 গুণ 12, 2 10 গুণ 20, 2 এৰে 25 আছে তেনেহলে 25 টো 25 লিখিছো। 2 3 গুণ 6, 2 5 গুণ কিমান হ'ব 2 5 গুণ 10, 25 না যায়। এয়া আমি 3 এৰে দিব পাৰো 3 1 কে 3। ওকে, 5 না যায় 25 আছে 5 5 25 হয়
আৰু 25 নহয় ওকে এটি 5 দিব পাৰো 1 না যায় 5 কে 5 5 5 25 ঠিক আছে গতিকে আমি ইয়া এনেকৈ দিব পাৰো এতিয়া 5 5 কে 5 হৈছে তেনেহলে আমি কি ধৰণৰ উৎপাদক পালো 2 into 2 into 3 into 5 into 5 পালো ঠিক আছে ওকে ইয়াত যদি আমি ইনটু কৰিলে কিমান পাম 2 দুগুণ 4 3 4 গুণ 12 12 into 5 5 25 25 25 তেনেহলে 25 আৰু 12 পূৰণ কৰিব লাগে 5 দুগুণ কিমান হয় 10 2 দুগুণ 4 আৰু 1 5 5 কে 5 2 কে 2 কিমান হল 300 হ'ব ন 300 হৈ গল 300 হৈ গল এতিয়া 300 টো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় অতএব 300 সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় ওকে আৰু 300 সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হবলৈ কিমানেৰে হৰণ কৰিব লাগিব কৈছে ন কিমানৰ হৰণ কৰিব লাগিব এতিয়া আমি জোড়া চাম কিমানটাৰ লগত জোড়া আছে আৰু কিমানৰ লগত নাই 2 জোড়া আছে 3ৰ জোড়া নাই 5 জোড়া আছে 5 জোড়া আছে তেনেহলে কাৰ জোড়া নাই 3ৰ জোড়া নাই তেনেহলে লিখিব লাগিব যে 3 ৰে হৰণ কৰিব লাগিব 3 ৰে হৰণ কৰিব লাগিব ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা খুব সহজভাৱে আমি কৰিলো ঠিক আছে ইজিলি সকলো আমি বুজি পাই আছো এতিয়া আমি নেক্সট কোশ্চেন লৈ গুছি যাম 6 নম্বৰ কোশ্চেনৰ 1 নম্বৰ জিৰো তোমালোকৰ কোশ্চেন আছে 4032 কি ক্ষুদ্ৰতম সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সেই ভাগফলটোৰ বৰ্গমূল উলিওৱা যেটো আমাৰ 4032 আছে এই সংখ্যাটো কি একেবাৰে সৰু সংখ্যাৰে আমি হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তাৰ মানে এই সংখ্যাটো পূৰ্ণবৰ্গ এনেই নহয় ঠিক আছে আগতে গম পাই আছো যে পূৰ্ণবৰ্গটো নহবই ঠিক আছে এনেকৈ এতিয়া মই কৰিম প্ৰথমে কি হেৰে যাব 2 ৰে যাব 2 গুণ 4 2 0 0 2 1 কে 2 2 6 গুণ 12 2 10 2 1 কে 2 2 0 0 2 8 গুণ 16 19 0 2 5 গুণ 10 0 2 4 গুণ 8 2 দুগুণ 4 10 2 5 গুণ 10 2 দুগুণ 4 2 1 কে 2 2 দুগুণ 4 2 6 গুণ 12 2 6 গুণ 12 2 3 গুণ 6 63 কে দিয়ে 2 দিলে না যাব 3 রে যাব 3 দুগুণ 6 3 1 কে 3 21 3 রে যাব 3 7 21 আৰু তো না যায় ঠিক আছে তেনেহলে কি লিখিম মই 4032 ইজ ইকুয়াল টু কিমানটা 2 1 2 3 4 5 6টা 2 1 2 3 4 5 6টা 2 তিন কেইটা আছে এটা দুটা তিন দুটা আছে 1 2 আৰু 7 কেইটা আছে 7 এটা আছে তেনেহলে কত কত জোড়া আছে কত কত বিজোড় আছে এইখিনি এতিয়া আমি চাব লাগিব ঠিক আছে মানি লোৱা এয়া জোড়া এয়া জোড়া এয়া জোড়া এয়া জোড়া এনে বিজোড়া কেইটা ওলালে বিজোড়া এটা ওলালে ঠিক আছে ওকে 032 সংখ্যাটো পূৰ্ণবৰ্গ হবলৈ সংখ্যাটো পূৰ্ণবৰ্গ হবলৈ ক্ষুদ্ৰতম ইয়েৰ হৰণ কৰিব লাগিব এই 7 ওকে 7 ৰে হৰণ কৰিব লাগিব ক্ষুদ্ৰতম 7 ৰে হৰণ কৰিব লাগিব আৰু 7ৰ বাহিৰে বাকি থকা যিখিনি সংখ্যা আছে ইয়াৰ বৰ্গমূল কিমান হ'ব তো ইয়াৰ বৰ্গমূল আমি উলিয়াম
দুটা 2 মিলি কি হল এটা 2 দুটা 2 মিলি কি হল এটা 2 দুটা 2 মিলি এটা 2 আর দুটা 3 মিলি কি হল এটা 3 তাহলে 2 দুগুণ কি মান হল 4 4 দুগুণ কি হল 8 3 8টা 24 তাহলে অতএব ভাগফল তোর বর্গমূল হব কিমান 24 আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই মোক জনাবা ঠিক আছে কবে ইজি এতিয়া 2 নম্বৰটোলৈ গুছি গৈছো 14112 কি আটাতকৈ সৰু সংখ্যাৰে পূৰণ কৰিলে পূৰণ ফলটো পূৰ্ণবৰ্গ হ'ব সেই পূৰণ ফলটোৰ বৰ্গমূল কিমান এই কৈছে 14112 এয়া কৈছে ন খুব ইজি ঠিক আছে লাষ্টত 2 আছে গতিকে 2 এৰে যাব 2 7 গুণ কিমান হয় 14 হয় 2 5 গুণ 10 হল ঠিক আছে মাজত এক এই ঘরটো খালি থাকে সেই কারণে 0 বহালো 10 হল এক বাকি থাকিল 12 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 3 গুণ 6 2 5 গুণ 10 2 2 গুণ 4 16 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 1 কে 2 15 2 7 গুণ 14 15 12 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 8 গুণ 16 2 8 গুণ 16 2 গুণ 4 2 4 গুণ 8 2 4 গুণ 8 2 1 কে 2 4 4 নাছে না 4 4 1 হলে তেনেহলে ইয়া যাব 3 এৰে 3 এৰে দিলো 3 1 কে 3 14 3 4 12 13 14 21 3 7 21 ওকে এতে 3 এৰে যাব আকৌ 3 4 12 13 14 27 3 লং 27 এতে যাব 7 7 7 7 49 ওকে গতিকে আমি কি লিখিম 14112 14112 is equal to কিমানটা 2 আছে 1 2 3 4 5 পাঁচটা 2 আছে 1 2 3 4 5 3 কিমানটা আছে দুটা আছে 1 2 7 কিমানটা আছে দুটা আছে 7 into 7 ওকে এর তাহলে যদি সংখ্যাটা পূর্ণবর্গ হব লাগিয়া হয় তাহলে কি লাগে কমন লাগে জোড়া আছে ইয়ার জোর 9 জোর আছে তাহলে তো আমি কব 2 রে কি কৰিব লাগিব সংখ্যাটো পূরণ কৰিব লাগিব ঠিক আছে তেতিয়ালে সংখ্যাটো পূর্ণবর্গ হ'ব ওকে এতিয়া ঘটনাটো হল ইয়াৰ বর্গমূল কিমান হ'ব হেটিও উলিয়াই দিও 2 2 মিলি 2 স্কয়ার এটো হল 2 স্কয়ার এটো হল 3 স্কয়ার এটো হল 7 স্কয়ার 7 এখানে স্কয়ার আর রুট কি হল ক্যান্সেল হয়ে যায় ক্যান্সেল তাহলে কি বাকি থাকিল 2 into 3 into 7 বাকি থাকিল ঠিক আছে 2 দুগুণ কিমান হয় 4 3 4 গুণ 12 into 7 2 দুগুণ 4 3 4 গুণ 12 into 7 তাহলে 7 দুগুণ কিমান হল 14 14 4 হাতের হল 1 7 কে 7 কে 8 84 আমার এর आंसर হবে ওকে তাহলে 14112 সংখ্যাটো পূর্ণবর্গ হবলৈ হলে 2 ৰে কি কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব ইয়া হৈ গল আমাৰ आंसर ঠিক আছে আৰু দুটা কোশ্চেন বাকি থাকিল এই পাঠটোৰ এই দুটো কোশ্চেন আমি অহা ক্লাছত কৰিম ঠিক আছে আজি মোৰ সময় খুব কম এঠাইত যাবলগী হৈ আছে গতিকে অহা ক্লাছত মই লগ পাই আছো তোমালোকক ঠিক আছে মৰমৰ ছাত্ৰছাত্ৰী সকল তোমালোকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি লোৱা সুন্দৰকৈ আৰু এটা বেল আইকন থাকে না এনেকৈ ঘণ্টি বটন তাতো ক্লিক কৰি দিবা ঠিক আছে তোমালোকে আমাক সাপোর্ট কৰিব লাগিব সাপোর্ট নকৰিলে কিন্তু আমি আগবাঢ়ি যাব নোৱাৰিম ঠিক আছে সো আজিলৈ ইমানতে থাকিল অহা ক্লাছত লগ পাই আছো জয় হিন্দ জয় ভাৰত